it's my proud privilege to invite our respected chief guest to share a few words with us. নমস্কাৰ পৰম শ্ৰদ্ধাভাজন আজি ডিব্ৰুগড়ৰ এই ঐতিহাসিক সম্পূৰ্ণ কেন্দ্ৰ বিদ্যালয়ত তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা এনুৱেল ডে দ্বিতীয় এনুৱেল ডে এই অনুষ্ঠানত আজি আমাৰ মাজত উপস্থিত থকা আমাৰ এই অনুষ্ঠানৰ চেয়াৰমেন প্ৰণৱ কুমাৰ মাৰ্কাৰী ডাঙৰীয়া, ভাইচ চেয়াৰমেন মামণি বৰুৱা মাৰ্কাৰী ডাঙৰীয়ানী, ডাইৰেক্টৰ বংগু জগন্নাথ ৰাও ডাঙৰীয়া, ট্ৰাষ্টি প্ৰিয়ংকা শ্ৰী মাৰ্কাৰী, প্ৰিন্সিপাল মাছুদ নেৱাৰ ডাঙৰীয়া, and other administrative members, teachers and staff and students. জয় জয়তে এই শুভক্ষণত আপোনাক সদৌদিকে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি অতি কষ্টৰে বিভিন্ন সংগ্ৰাম পাৰ কৰি আহি এই সম্পূৰ্ণ কেন্দ্ৰীয় বিদ্যালয়ে আজি 20টা বছৰ অতিক্ৰম কৰিছে। এই শুভক্ষণত মই সকলোকে পুনৰবাৰ মই বিশেষভাৱে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বিশেষকৈ মই মাৰ্কাৰী ডাঙৰীয়া, মোৰ ভাতৃপ্ৰতিম, তেখেতৰ লগত আজি মোৰ প্ৰায় 30-40 বছৰ নিবিড় এটা সম্বন্ধ আছে আৰু এই সম্বন্ধৰ প্ৰত্যেকটো ক্ষণতে তেখেতে মোৰ লগত এই স্কুলখনৰ বিষয়ে যিমান সুন্দৰকৈ আলোচনা কৰি সমস্যাৰ সমাধান কৰাৰ ক্ষেত্ৰত এটা বিশেষ ভূমিকা লয়। এইখনৰ তেওঁ চেয়াৰমেন হিচাপে নহয়, তেখেতে হয়তো তেখেতৰ ল'ৰা ছোৱালীকেইটাক ডাঙৰ কৰোঁতেও ইমান কষ্ট কৰা নাই, এই স্কুলখন গঢ়িবৰ কাৰণে যিমান কষ্ট কৰিছে। এই কথাটো আজিৰ এই সভাখনে, আজিৰ এই অনুষ্ঠানটোৱে আজি প্ৰতিফলিত কৰিছে আৰু এই প্ৰতিফলিত কৰাত আপোনালোকে আজি চাওক, আমি বহুত এনেকুৱা স্কুলৰ এনুৱেল ডেত আমি গৈছোঁ, কিছুমান বাহ্যিকতাৰে গোটেই কামখিনিক আগবঢ়াই লৈ যোৱাৰ ব্যৱস্থা কৰে। প্ৰতিষ্ঠাটোৰ সঞ্চালক বা প্ৰতিষ্ঠাটোৰ মালিকীধীন অনুষ্ঠানবিলাকে এটা কৃত্ৰিমতাৰ মৰমেৰে আগুৱাই লৈ যোৱাৰ ব্যৱস্থা কৰে। ইয়াত কিন্তু সেই ব্যৱস্থাটো নাই, আপোনালোকে খুব ভালকৈ উপলব্ধি কৰক। ইয়াত তেওঁলোকে কি কৰিছে যে শিক্ষাগুৰুসকলৰ মৰ্যাদা, শিক্ষাগুৰুসকলৰ তেওঁলোকক দিব পৰা স্বাভিমান আৰু এই স্কুলৰ পৰা পাছ কৰি যোৱা ছাত্ৰ ছাত্ৰীসকলৰ স্বাভিমান মৰ্যাদা বিষয়ে চিন্তা চৰ্চা কৰি তেওঁলোকক বিচাৰি আনি তেওঁলোকক সন্মান দিয়া আৰু তেওঁলোকৰ লগত বাৰ্তালাপ কৰা, এই বিষয়টোৱে অতি গুৰুত্ব সহকাৰে ইয়াত নিক্ষেপ কৰা হৈছে। এই কথাবিলাক আমি বিশ্লেষণ কৰা দৰকাৰ আছে। আজি আমি চাওক, আজি আমাৰ ৰাজু ঘোষ ডাঙৰীয়াক আজি যিটো সন্মান এই স্কুলৰ পৰা দিয়া হৈছে, সেই সন্মানেৰে তেখেতৰ মনত অনুপ্ৰেৰণা পাব স্কুলখনৰ শিক্ষাদান কৰাৰ ক্ষেত্ৰত বা তেখেতসকলৰ লগতে বাকীসকল শিক্ষাগুৰুসকলে, বাকীসকলে ইয়াত থকা কৰ্মচাৰী বিষয়াসকলে তেওঁলোকৰ মনতো এটা অনুপ্ৰেৰণা পাব যে ইয়াত আমাৰ চেয়াৰমেন ডাঙৰীয়াই বা পৰিচালক মণ্ডলীয়ে
তেখেতসকলৰ মৰ্যাদাৰ প্ৰতি নিশ্চয় দৃষ্টি নিক্ষেপ কৰিছে আৰু আগন্তুক দিনত তেওঁলোকৰো মৰ্যাদাপূৰ্ণ এটা ব্যৱস্থা কৰাৰ কাম কৰিছে। মই সঁচাকৈ ভাল পাইছোঁ। আৰু মই ৰাজু ঘোষ ডাঙৰীয়াক মই এটা কথা ক'ব খুজিছোঁ, আমাৰ অসমীয়াত এটা কথা আছে যে পঢ়াই পঢ়ে ৰুৱে পাণ, এই কিনে নিচিন্তে আন। সেইটো আগত লৈ তেখেতে আজি যি ধৰণেৰে শিক্ষাদান কৰাৰ ক্ষেত্ৰত কেমেষ্ট্ৰি নিচিনা এটা ছাবজেক্টত যিখিনি তেওঁ শিক্ষাদান কৰিলে, আৰু এইটো ইয়াত সভা সমিতিয়ে কোৱা কথা নহয়, তাৰ প্ৰমাণ হ'ল তেওঁ পঢ়ুৱা ষ্টুডেণ্টসকলে আহি তেখেতৰ যি গুণানী কীৰ্তন কৰিলে, সেইটোৱে প্ৰমাণ যে হোৱাট ইজ দ্য কোৱালিটি অফ ৰাজু ঘোষ ছাৰ। ময়ো মোৰ ফালৰ পৰা তেখেতক বিশেষভাৱে সম্বৰ্ধনা জনাইছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আগুৱাই যাওক। আগন্তুক দিনত আপুনি এই স্কুলখনৰ জীৱনকালৰ মেক্সিমাম সময় আপুনি স্কুলখনত গুৰুত্ব সহকাৰে দিলে, স্কুলখনক দিলে, ডিব্ৰুগড়ৰ ছাত্ৰ ছাত্ৰীক দিলে, শিক্ষা জগতক দিলে, তাৰ কাৰণে মই আপোনাক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। কওক, শিক্ষা এনেকুৱা ব্যৱস্থা, আজি আমাৰ এই শিক্ষা ব্যৱস্থাৰ পৰা আজি যি আপোনালোকৰ ইয়াত প্ৰায় ৩,০০০ ল'ৰা ছোৱালীয়ে যে বিভিন্ন ধৰণে বিভিন্ন তৰপে হায়াৰ ছেকেণ্ডেৰী হওক, তলত হওক, গোটেইখিনিতে এটা পঢ়াৰ ব্যৱস্থা কৰিছে। এই ব্যৱস্থাটোৱে আপোনালোকৰ সমাজ ব্যৱস্থা আমাৰ কিমান ক্ৰিয়া কৰিব, এইটো কথা নহয় যে আপোনাৰ ব্যক্তিগত জীৱনত ক্ৰিয়া কৰিব, কিন্তু সমাজ জীৱনত আপোনালোকৰ কিমান ক্ৰিয়া কৰিব, এটা অদৃষ্ট শক্তি। এই শক্তি আপুনি সমাজ জীৱনত ব্যৱস্থা কৰিব। আৰু আজি আপোনালোকে ওলাই গৈ এই সমাজ জীৱনত কাইলৈ মোৰ জেগাডোখৰটো আপোনালোকৰ এই সম্পূৰ্ণ কেন্দ্ৰীয় বিদ্যালয়ৰ পৰা কোনোবা এজনে যে গৈ নল'ব, তাৰ কোনো মানে নাই। মই সেইকাৰণে মই কৈছোঁ যে পঢ়াই পঢ়ে ৰুৱে পাণ, এই কিনে নিচিন্তে আন। আমাৰ অসমীয়াত এটা যোজনা আছে, যি পঢ়ে, আপোনালোক শিক্ষাগুৰুসকলকো কৈছোঁ, আপোনালোকে আমাৰ ৰাজু ঘোষ ছাৰৰ নিচিনাকে ব্ৰতী হওক, আৰু আপোনালোকৰ শিক্ষাদান আৰু আপোনালোকৰ জীৱিকা উপাৰ্জন আৰু আপোনালোকৰ এই প্ৰতিষ্ঠানটোৰ প্ৰতি থকা স্নেহ সুন্দৰভাৱে বহিঃপ্ৰকাশ কৰক। আৰু ছাত্ৰ ছাত্ৰীসকলকো মই আহ্বান জনাইছোঁ যে তোমালোক উঠি অহা প্ৰজন্ম, আজিৰ পৰা 10 বছৰৰ পাছত তোমালোক এজন সুনাগৰিক হ'বা। ডিব্ৰুগড়ৰ কথা চিন্তা কৰিবা, অসমৰ কথা চিন্তা কৰিবা, আৰু আপোনালোকে দেশৰ কথা চিন্তা কৰিবা। অভিভাৱকসকলকো কৈছোঁ, সুন্দৰ এটা পৰিৱেশ সৃষ্টি কৰক, সমাজ ব্যৱস্থাক আগুৱাই লৈ যোৱাৰ কাৰণে ব্যৱস্থা কৰক। আৰু আমাৰ যি চৰকাৰৰ ব্যৱস্থা, শিক্ষাৰ ব্যৱস্থাত আমি যি ধৰণে ব্ৰতী হ'ব খুজিছোঁ বা হৈছোঁ, অসমৰ প্ৰধান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চৰকাৰ শিক্ষাৰ ব্যৱস্থাৰ যি আমূল পৰিৱৰ্তন আনি শিক্ষা ব্যৱস্থাৰে দেশখন বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ যি ব্যৱস্থা কৰিছে, তাত আপোনালোকৰো সহায় সহযোগিতা লাগিব। আৰু সেইখিনি কথা মই আপোনালোকৰ আগত আজি খুব দৃঢ়তাৰে আপোনালোকক কৈছোঁ, ভালকৈ বিশ্লেষণ কৰক। আমিও আপোনালোকৰ লগত আছোঁ, সম্পূৰ্ণ কেন্দ্ৰীয় বিদ্যালয়ৰ লগত মই সদায় আছোঁ, আৰু যেতিয়ালৈকে আছোঁ মই আপোনালোকৰ লগত থাকিম। এইখিনি কথা মই আপোনালোকৰ আগত আগুৱাই দিলোঁ। শিক্ষক শিক্ষয়িত্ৰীসকলকো মই এটা কৈছোঁ, আপোনালোকেও এটা পৰিৱেশ সৃষ্টি কৰক। আপোনালোকলৈ স্কুললৈ অহাৰ সময়ত, স্কুললৈ অহাৰ সাজ পোছাকত আপোনালোকে বিশেষ মৰ্যাদা সহকাৰে এই সাজ পোছাক পৰিধান কৰা, স্কুলৰ ছাত্ৰ ছাত্ৰীৰ লগত আপোনালোকৰ কথোপকথন, এই গোটেই কথাবিলাকেই সমাজ ব্যৱস্থাক আগুৱাই লৈ যোৱাত ক্ষুদ্ৰ ক্ষুদ্ৰ হ'লেও আপোনালোকৰ ইয়াত অৱদান থাকিবই। সেইকাৰণেই মই পুনৰবাৰ এই অনুষ্ঠানটোক সম্পূৰ্ণ কেন্দ্ৰীয় বিদ্যালয়ক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বিশেষকৈ প্ৰণৱ মাৰ্কাৰী ডাঙৰীয়াক মই বিশেষভাৱে দিছোঁ, কাৰণ 24/7 মানুহজনে স্কুলখনৰ কথা চিন্তা কৰে। 24/7 স্কুলখনৰ কথা যি চিন্তা কৰে,
আৰু তাক মোৰ লগত প্ৰায় তেওঁ শ্বেয়াৰ কৰে। যিকোনো কথাই চৰকাৰী ফালৰ পৰা যিকোনো কথা থাকিলে তেখেতে আহি মোক কয়হি, আৰু ময়ো যথাসাধ্য মোৰ ফালৰ পৰা মই সম্পূৰ্ণ সহায় কৰাৰ ব্যৱস্থা কৰিছোঁ। ল'ৰা ছোৱালীখনক সোনকালে ভালকৈ শিক্ষা কৰি সমাজ ব্যৱস্থাত আমি ব্যৱস্থা কৰক। আৰু এটা মই শেষত আপোনালোকক এটা অনুৰোধ কৰিছোঁ যে বৰ্তমান আমাৰ ব্যৱস্থাটো, এই ব্যৱস্থাত আমাৰ স্কিল ডেভেলপমেণ্টত আমি অগ্ৰণী ভূমিকা ল'বই লাগিব। মই প্ৰণৱ মাৰ্কাৰী ডাঙৰীয়াক আজি এই সভাৰ জৰিয়তে অনুৰোধ কৰিছোঁ যে স্কিল ডেভেলপমেণ্টৰ কাৰণেও আপোনালোকে ইয়াত কিছুমান কোৰ্চ আছে, শিকক। যিহেতু মই স্কিল ডেভেলপমেণ্টৰ মিনিষ্টাৰ, মোৰ ফালৰ পৰা পূৰ্ণ সহায় সহযোগিতা মই আগবঢ়াম। স্কিল ডেভেলপমেণ্টত আজিৰ ডেটৰ যিটো প্ৰাসংগিকতা, আপোনালোকে জানে ছেমিকণ্ডাক্টৰটো সম্পূৰ্ণ হৈ উঠাৰ লগে লগে আমাৰ প্ৰায় 25-26 হাজাৰ মানুহৰ অতি কমেও ডাইৰেক্টলি ইনডাইৰেক্টলি চাকৰিত স্থাপন হ'ব। আৰু বিভিন্ন ধৰণেৰে আপুনি চাওক যে আমাৰ স্কিলত আমাৰ মানুহৰ বহুত অভাৱ। আমাৰ সেইবিলাক ট্ৰেইনিং যদি আমি দিব পাৰোঁ, সেইখিনি ক্ষেত্ৰত আপোনালোকেও এটা চিন্তা চৰ্চা কৰক। এই বছৰ নোৱাৰিলেও অহা বছৰৰ পৰা আপোনালোকে এইবোৰ চিন্তা চৰ্চা কৰক। ITI কোৰ্চবিলাক আপোনালোকে কৰক। দেখিব আপোনালোকৰ তাত বহু ছাত্ৰ ছাত্ৰী আহিব, যিবিলাকে আপোনালোকৰ ইয়াত সংস্থাপনৰ কাৰণে ব্যৱস্থা আমাৰ সম্পূৰ্ণ কেন্দ্ৰ বিদ্যালয়ৰ পৰা হ'ব বুলি মই আশা ৰাখিছোঁ। আৰু মই আৰু আমাৰ চৰকাৰৰ ফালৰ পৰা পূৰ্ণ সহায় সহযোগিতা আগবঢ়াম বুলি আশা ৰাখি পুনৰবাৰ সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু মই খালি এটা কথা আপোনালোকক ক'ব লৈছোঁ, আমাৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ লগত মোৰ 5টা বজাত এখন মিটিং আছে, 7টা বজাত এখন ভিডিঅ' কনফাৰেন্স আছে। সেইকাৰণে এই সভাখনত মই মাজতে মোৰ ফালৰ পৰা দুআষাৰ বক্তব্য ৰাখিলোঁ, আৰু সকলোকে শুভেচ্ছা জনাই মই মোৰ চমু বক্তব্য সামৰণি মাৰিলোঁ। নমস্কাৰ, ধন্যবাদ। ভাৰত মাতা কি জয়। নমস্কাৰ, ধন্যবাদ।